অহংকাৰী হোৱাটো সহজ, কিন্তু বিনয়ী তথা নিৰহংকাৰী হ'বলৈ প্ৰচণ্ড আত্মসন্মান আৰু মানসিক শক্তিৰ প্ৰয়োজন। সন্মানীয় মানুহ নিজৰ মূল্য প্ৰমাণ কৰিবলৈ বা সন্মান বিচাৰি আনৰ সৈতে যুঁজ নকৰে, বৰঞ্চ তেওঁলোকে আনক ভালে ৰখাৰ বাবেহে যুঁজ দিয়ে। যিমানেই দয়ালু তথা উদাৰ নোহোৱা কিয়, অকৃতজ্ঞ মানুহক কেতিয়াও সন্তুষ্ট কৰিব নোৱাৰা। কৰ্মফল বৰ ভয়ংকৰ। আজি যি কৰিবা কাইলৈ তাৰ হিচাপ দিব লাগিবই। আনৰ ভালটো দেখি সকলোৱে সুখী হ'ব নোৱাৰে। অহংকাৰমুক্ত মন থাকিব লাগিব। জীৱনৰ কঠোৰ বাস্তৱতা। সকলো বস্তুৱেই দ্বিতীয়বাৰৰ বাবে পাব পাৰি, কিন্তু এবাৰ হেৰাই যোৱা সময়, সম্পৰ্ক আৰু ভৰসা কেতিয়াও দ্বিতীয়বাৰ পাব নোৱাৰি। খাবলীল ইংৰাজী ব্ৰেণ্ডেড পোছাক অথবা বিলাসী জীৱনশৈলীয়ে মানুহৰ যোগ্যতাৰ মাপকাঠি নিৰ্ণয় কৰিব নোৱাৰে। সত্য আমাৰ মাতৃ, জ্ঞান আমাৰ পিতৃ, ধৰ্মই আমাৰ ভাতৃ, দয়া আমাৰ বন্ধু, শান্তি আমাৰ পত্নী আৰু ক্ষমা আমাৰ পুত্ৰতুল্য। এই 6টা গুণ হ'ল আমাৰ বান্ধৱ। অতএব এই গুণকেইটা আমাৰ গাত ৰখাটো আৱশ্যক। উপদেশ কেৱল কাণেৰে নহয়, মনেৰেও শুনিব লাগে। সম্পৰ্ক ধন সম্পত্তি অথবা চেহেৰা দেখি নহয়, চৰিত্ৰ আৰু আচৰণ চাইহে গঢ়ি তুলিব লাগে। সন্মান কেৱল বয়সৰ ভিত্তিত নহয়, কৰ্ম আৰু ব্যৱহাৰৰ ভিত্তিতো কৰিব লাগে। আইন মকৰা জালৰ দৰে, য'ত সৰুবোৰ পৰিলে আবদ্ধ হৈ পৰে আৰু ডাঙৰবোৰ ফালি ওলাই আহে। লোভ আৰু অহংকাৰ মানুহৰ এনে কুঅভ্যাস যিয়ে মানুহৰ বিবেক, সততা আৰু মানৱতাক সম্পূৰ্ণৰূপে ধ্বংস কৰে। আত্মসন্মানৰ সৈতে আপোচ কৰি হয়তো খ্যাতি লাভ কৰিব পাৰি, কিন্তু কেতিয়াও মনৰ শান্তি লাভ কৰিব নোৱাৰি। সময়ৰ লগে লগে সলনি হৈ যোৱা মানুহক কেতিয়াও আপোন বা বিশ্বাসযোগ্য বুলি গণ্য কৰিব নালাগে। এনে মানুহবোৰ ঘূৰ্ণী বতাহৰ দৰে, যিয়ে কেৱল ক্ষতিহে কৰে, কেতিয়াও উপকাৰ নকৰে। 3টা কুঅভ্যাসে জীৱন ধ্বংস কৰে। 1. অসৎ চৰিত্ৰ, 2. এলাহ, 3. অহংকাৰ। 3টা দোষে আয়ুস ছুটি কৰে। 1. অসৎ চিন্তা, 2. আনৰ অনিষ্টতা, 3. পৰচৰ্চা। 3টা গুণে জীৱনটোক মহৎ কৰি তোলে। 1. ভাল চিন্তাধাৰা, 2. কঠোৰ পৰিশ্ৰম, 3. জীৱনজোৰা অধ্যয়ন। সময়ৰ লগে লগে যিসকলৰ অনুভৱ সলনি হয় তেওঁলোকক বিশ্বাস নকৰিবা। সময় সলনি হ'লেও যিসকলৰ অনুভৱ একেই থাকে তেওঁলোকক বিশ্বাস কৰা। পৃথিৱীত 3টা বস্তু কেতিয়াও সমাৰ যোগ্য নহয়: ভণ্ডামি, প্ৰবঞ্চনা আৰু অত্যাচাৰ। প্ৰযুক্তিয়ে সঁচাকৈয়ে মানুহৰ ক্ষমতা অধিক বৃদ্ধি কৰিছে, কিন্তু প্ৰযুক্তিয়ে মমতা, সহানুভূতি গঢ়ি তুলিব পৰা নাই। কোনো ইমান ধনী নহয় যে তেওঁ নিজৰ হেৰুৱা অতীতক কিনিব পাৰিব। কোনো ইমান দুখীয়াও নহয় যে নিজৰ আহি থকা ভৱিষ্যতক সলাব নোৱাৰিব। সাঁতুৰি নদী পাৰ হ'ব পাৰি, সাগৰ নহয়। মাটিৰে মানুহক পুতলা সাজিব পাৰি, মানুহ নহয়। টকাৰে সুন্দৰ মানুহ কিনিব পাৰি, সুন্দৰ মনৰ মানুহ নহয়। যুদ্ধৰে বিশ্বজয় কৰিব পাৰি, কিন্তু ভালপোৱা নহয়। মাটিত পৰি ৰোৱা সামান্য ধূলিয়ে তোমাৰ কোনো ক্ষতি কৰিব নোৱাৰে ঠিকেই, কিন্তু সেই ধূলি আহি যেতিয়া চকুত সোমায় তেতিয়া বহু কষ্টদায়ক হৈ উঠে। সেয়েহে জীৱনত কাকো তুচ্ছ বা দুৰ্বল বুলি ভাবিব নালাগে, কাৰণ সৃষ্টিকৰ্তাই কাৰ ভাগ্যৰ চকৰি কেতিয়া কোনফালে ঘূৰাই সেয়া কোনেও নাজানে। নেমুৰ এটোপাল ৰসে যিদৰে 1000 লিটাৰ গাখীৰ নষ্ট কৰিব পাৰে, ঠিক তেনেকৈ অকণমান অহংকাৰে মানুহৰ 1000টা ভাল গুণ নষ্ট কৰিব পাৰে।